আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ জনজাতি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক দলমত নিৰ্বিশেষে সকলো বিধায়ককে ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সংঘৰ নেতৃত্বই উত্তৰ প্ৰদেশৰ পৰা আমদানি কৰি অনা সঞ্জয় সিঙক কংগ্ৰেছ দলে ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব দিয়াত ক্ষোভ প্ৰকাশ কৰাৰ লগতে সমালোচনা কৰে। কংগ্ৰেছ দলে খিলঞ্জীয়া লোকক বঞ্চিত কৰাৰ নীতিক সংঘই গৰিহণা দিয়ে। সংবাদমেলত সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে কয়, আজি সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ অসম ট্ৰাইবেল ইউথ লীগ, টাকাম মিচিং পৰিণ কেবাং, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা আৰু কাৰ্বি ছাত্ৰ সন্থাৰ যোৱাকালি এটা যৌথ সভাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক ৰাজ্যসভাৰ যি 3টা পদত নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত জনজাতি প্ৰাৰ্থী হিচাপে বিশ্বজিৎ দৈমাৰীক জয়যুক্ত কৰিবৰ বাবে আমি দল মত পাৰ্থক্য নিৰ্বিশেষে সকলো সন্মানীয় বিধায়কসকললৈ আমি এতিয়া এপিল কৰিছোঁ, আমি আহ্বান জনাইছোঁ, এটা অনুৰোধ কৰিছোঁ বিনম্ৰভাৱে যে এজন অনুসূচিত জনজাতি প্ৰাৰ্থী তেওঁলোকে যাতে জয়যুক্ত কৰে। আৰু যিহেতু অসমত বহু জনজাতীয় সমস্যা আছে, ভূমিপুত্ৰ জনজাতিসকলৰ সমস্যা কোলাই পাচিয়ে নধৰা, গতিকে এজন ST কেণ্ডিডেট জিকাই পঠিয়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাজনৈতিক দলসমূহক তেওঁলোকৰ হুইপটো অলপ শিথিল কৰিবৰ বাবে অসমৰ স্বাৰ্থত, অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত তেওঁলোকে হুইপটো শিথিল কৰি খিলঞ্জীয়া মানুহক ৰাজ্যসভালৈ নিৰ্বাচন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু একেখিনি সময়ত আমি এইটো কওঁ যে অসমত ইমান প্ৰতিভাৱান মানুহ থকা স্বত্তেও, ইমান বিশিষ্ট বুদ্ধিজীৱী, বিশিষ্ট শিক্ষাবিদ থকা স্বত্তেও বাহিৰৰ পৰা প্ৰাৰ্থী আমদানি কৰা কাৰ্যটো ভাল হোৱা নাই। এইটো কংগ্ৰেছ দলে ভাল কাম কৰা নাই আৰু এই প্ৰৱণতাটো তেওঁলোকে ত্যাগ কৰিব লাগে। আৰু এটা আমি ডিমাণ্ড কৰিছোঁ যে সংবিধান সংশোধন কৰি হ'লেও যাতে বাহিৰৰ পৰা প্ৰাৰ্থী যাতে ইয়াত আহি আকৌ পুনৰ নিৰ্বাচিত হৈ যাব নোৱাৰে, তাৰ এটা ব্যৱস্থা কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।